যোগ দিৱস 21 জুন 2014 চনৰ পৰাই এই আন্তৰ্জাতিক যোগ দিৱস আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ পৃথিৱীতে পালন কৰি থকা হৈছে। সেইকাৰণে আজি আমি প্ৰত্যেকে সদায়ে যোগ কৰোঁ। যোগটো আমাৰ এইটো এটা ঐতিহাসিক এটা পৰম্পৰা বুলিয়েই ক'ব লাগিব। যোগ কৰিলে ৰোগ নিৰাময় হয় বুলি এটা বচনেই আছে। সেইবাবেই আমি ওলাইছোঁ। এইবাৰ ওলাইছোঁ আমিনগাঁও DC অফিচলৈ ওলাইছোঁ। তাতে আমাক আমন্ত্ৰণ জনাইছে যোগ দিৱসত যোগদান কৰিবৰ কাৰণে। এই বাছতে উঠি গ'লোঁ। বতৰটো খুব বেয়া হৈ আছিলে এইকেইদিন, বৰষুণ, কিছুমান ঠাইত বানপানী হৈছে। বাবাই ক'লে বোলে নালাগে আৰু মই গাড়ীত তুলি দিম। বাছতে আহিব গৈছে, গাড়ীতে অনা নাই আৰু বাছত তুলি দিলে সি আহি পেলাই হাইৱেত এতিয়া আহি আছোঁ। দুয়োফালৰ মানে গছ গছনিবিলাক সেউজীয়া হৈ পৰিছে, কি সুন্দৰ। সেইবিলাককে আপোনালোকক মানে দেখুৱাবলৈ মন গ'ল। এতিয়া চাবচোন, চাহেটা চাৰিআলিৰ পৰা আমিনগাঁৱলৈকে এই ঠাইখিনি দুয়ো কাষে গছ গছনিবিলাক কি সুন্দৰ সেউজীয়া হৈ পৰিছে। যিবিলাক ঠাইত আগতেতো ইয়াত ঘৰ দুৱাৰ বেছি নাছিলে, অফিচ চফিচ নাছিল। এতিয়া বিভিন্ন অফিচ কাৰ্যালয় এইটো বেচৰ দেৱালৈ পাই গ'লোঁ। বিভিন্ন ধৰণৰ ঘৰ, মানে কিছুমান হস্পিটাল হওক বা স্কুলেই হওক, ডাঙৰ ডাঙৰ স্কুল, হস্পিটাল, এনেধৰণে এইটো আমাৰ বৌদ্ধ মন্দিৰটো যে আছে ওপৰত, আপোনালোকে দেখিয়েই কিজানি অহা যোৱা কৰোঁতে। এইখিনিতে এটা গণেশ মন্দিৰ আছে। দুই কাষে এফালে পাহাৰ আছে, পাহাৰৰ সেউজীয়াবিলাক এইবোৰ খান্দি খান্দি কেনেকুৱা যে কৰি পেলাইছে, সেইটোতে দুখ লাগে অকণমান। তথাপিও আমাৰ চাৰিওফালে মানে দুই কাষে সেউজীয়া ভাঙি ভাঙি গৈ আছোঁ। ইয়াতে নামিলোঁ। আমাৰ DC অফিচৰ নৈসৰ্গিক শোভাযাত্ৰা ক'বই নালাগে, সকলোৱে জানে। বৰ ধুনীয়া জেগাত আমাৰ DC অফিচটো। এইটো আগতে আমাৰ উত্তৰ গুৱাহাটী যেতিয়া ঘৰ আছিলে, আমি এইফালে আহিবলৈ ভয়ে কৰিছিলোঁ। এখনেই বাছ চলিছিলে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ৰাতিপুৱা, আকৌ পিছবেলা সেইখনেই আহিছিলে 4টা বজাত। এতিয়া দেখিছেনে গছবিলাক ৰুই দিছে চাৰিওফালে। আৰু এইটো পুখুৰী এটা আছে ইফালে, পুখুৰীটো ধুনীয়াকৈ মানে নাও চাও চলাব পৰা ব্যৱস্থা কৰি দিব। এখন পাৰ্ক বনাই আছে। আগতে মই এবাৰ দেখুৱাইছিলোঁ আপোনালোকক, সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে ভিতৰত নি পেলাই ভালকৈ দেখুৱাই দিম বাৰু। এই দুই কাষে গছ গছনি। এতিয়া লাহে লাহে গৈছোঁ। নামিয়ে মানে ইমান যে ভাল লাগিছে। অইন দিনা হ'লে গাড়ীৰ উৎপাতত মানে খোজকাঢ়িবই নোৱাৰি, একেবাৰে অহৰহ গাড়ী। এইফালে সৰলাবিলা স্কুল আছে, তালৈ ল'ৰা ছোৱালীবিলাক আহে। এইফালে DC অফিচ আছে, অন্যান্য ছেছন কোৰ্ট আছে। DC অফিচটো আকৌ আজিকালি ইণ্টিগ্ৰেটেড, সেয়েহে ইয়াতে বিভিন্ন বিভাগ আছে। মেডিকেল, ছ'চিয়েল ৱেলফেয়াৰ আছে, তেনেধৰণে বিভিন্নটা বিভাগ হৈছে। এইখিনি জেগা খোজকাঢ়ি আহি থাকি আজি বৰ ভাল লাগিছে। একেবাৰে মানে ধুনীয়াকৈ আহিছোঁ আৰু মুকলিমূৰীয়াকৈ। বতাহটো মানে খুব ধুনীয়া সুন্দৰকৈ বৈছে আৰু অকণ ৰ'দ দিব যেন লাগিছে, কিন্তু অলপ ভয় লাগি আছিলে আজি বা কি হয়। কিন্তু পানী হৈছে যদি অকণমান পানী হৈছে, কিন্তু এতিয়া এই পানীখিনি অকণ পাৰ হ'বলৈ সমস্যা। যি নহওক পালোহি আমাৰ এই ধুনীয়া DCৰ অফিচটো। আমিনগাঁও DC অফিচটোৰ নিচিনা মই মানে এনেকুৱা ধৰণৰ দেখাই নাই। গুৱাহাটীতো আছে, হেঙেৰাবাৰীত ভালেই ধুনীয়া, আমাৰ টিকুৱে চাকৰি কৰে তাতে, সেইটোও ধুনীয়া, কিন্তু ইয়াৰ সমান নহয়। অৱশ্যে এটা কথা, এইটো আকৌ ইণ্টিগ্ৰেটেড হয়, ইয়াতে বিভিন্ন বিভাগ আছে, সেয়েহে বেছি ধুনীয়া। সেইটো ইণ্টিগ্ৰেটেড হ'ব, বনাবলৈ লৈছে ৰূপনগৰত, সেইটো হ'বগৈ। কিন্তু এইটো হ'লে মোক খুব ভাল লাগে। আৰু দেখিছেনে চাৰিওফালে কি ধুনীয়া, অপূৰ্ব সুন্দৰ লাগিছে নহয়নে? এয়া আকাশত যদিও মানে মেঘ আছে, তথাপি ৰ'দ দিব যেন লাগিছে। এইডাল গছ যে কি ধুনীয়া। ইয়াৰ কাষতে এখন কেণ্টিন আছে, তাতে মানুহবিলাকে চাহ তাহ খাই ধুনীয়াকৈ। ইয়াতে আজি যোগ হ'ব, যোগ দিৱস পালন কৰা হ'ব। এইকেইটা চাওকচোন, এইটো ভিতৰলৈ যোৱা মানে এণ্ট্ৰেঞ্চত এই আছে দুইটা কাৰ্টুন লগাই থৈ দিছে। ক'ত হ'ব দেখাই দিছে চাওক। ইয়াতে আমি বহুতো কাৰ্যসূচী কৰোঁ, বিভিন্ন ধৰণৰ মিটিং ইয়াতে হয়, মাটি বাৰী কাম কাজবিলাক হয়। তথাপি আজি এটা নতুন দিনত আহিছোঁ, দেখিছেনে সেইবোৰ কি ধুনীয়া লাগিছে চাৰিওফালটো। সেই তাতেই যোগ হ'ব, আজি যোগ হ'ব। তাতে চন্দ্ৰমোহন পাটোৱাৰীদেৱ আহিব, আৰু লগতে আমাৰ DC মেডাম আছে ইতিজলি, আৰু এইয়া
টি চাৰ্ট দি আছে বিয়াৰ দিনা যোগ কৰিবৰ কাৰণে। এই ষ্টুডেণ্টবিলাক আহিছে, স্কুলৰ ল'ৰা ছোৱালীবিলাকে, সিহঁততো আৰু চব কথাতে থপা ধোৱা লগায়েই। এয়া কৰ্মচাৰীসকলে অকণমান মানে বেয়া পাইছে নেকি, এইবিলাক দি আছে কাৰণে তেওঁলোকৰ অলপ মানে ক্ষোভত থকা যেন লাগিছে। হাঁহিটো নাই বাৰু মুখত। যি নহওক বাকী পুৰুষসকলে কিন্তু ধুনীয়াকৈ দি আছে। তাৰপিছত আমাৰ মামনিও মানে গৈছে আনিবলৈ। মইতো এইবিলাক কথাত আৰু ভিৰ কৰিবগৈ নোৱাৰোৱেই, লাগে মোক নালাগেই, তথাপি মই নোৱাৰোঁ। মামনিয়ে কিন্তু আনিবই তাই। এয়া দেখিছেনে, পাৰি আছে ধুনীয়াকৈ, কাৰ্পেটবিলাক ধুনীয়াকৈ মানে যোগ কৰিবৰ কাৰণে কৰাই কৰি আছে কামবিলাক, চিজিলকৈ এইবিলাক পাৰি দিছে। এয়া মঞ্চ, এই মঞ্চত চকীবিলাক ধুনীয়াকৈ পাৰিছে। এই মঞ্চতেই আজি যোগ হ'ব আৰু তাত প্ৰথমতে বন্তি প্ৰজ্বলন কৰিব। বিভিন্ন কাৰ্যসূচী আছে, কিছু হয়তো বক্তৃতাও থাকিব। যদিও বক্তৃতা আজি শুনিবলৈ মন নাযায়, তথাপিও থাকিবই ন। কম্পিটিশ্যন কৰিবনে যোগ কৰিবা? সিহঁতৰ মাজত কম্পিটিশ্যন আছে যোগৰ। হয়তো কিছু সংখ্যকে কম্পিটিশ্যন কৰিব। সিহঁতে থপা ধোৱাকৈ লৈছে আৰু চবেই নতুন বস্তু এটা পাবলৈ খুব হেঁপাহ। আমিও আছিলোঁ ল'ৰা ছোৱালী কালতে এনেকুৱা। হওক বা নহওক গা তাতে পাতক বা নাটক, কোনোবাই দিয়া বস্তুটো ল'বলৈ কিমান যে হেঁপাহ লাগে। এয়া এইফালে লাইন পাতি আছে। আৰু এই প্ৰতিযোগিতা আমাৰ কামৰূপ জিলাৰ বাসিন্দাসকলৰ মাজতে অনুষ্ঠিত কৰা হ'ব। সিহঁতেও লৈছে, মিণ্টুহঁতেও। এয়া মঞ্চত চন্দ্ৰমোহন পাটোৱাৰী দেৱ আৰু কীৰ্তিজলী বাইদেউ সিহঁতে বন্তি প্ৰজ্বলন কৰি আছে। আৰু কিছু সময় পাছতেই আমাৰ আজি যোগৰ কাৰ্যসূচী হ'ব। যদিও 7টা বজাৰ পৰাই আছিলে, মই কিন্তু একেবাৰে 6টা বজাতে উপস্থিত হৈছোঁগৈ। আৰু মামনিহঁতো আহিছে, একেবাৰে সোনকালে গৈছে। সকলো বহি লৈছে কাৰ্পেটত, নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে সকলোৱে। ইয়াতে বহি যোগ কৰিব। ইয়াতে অফিচিয়েল কৰ্মচাৰীসকলো আছে আৰু আমন্ত্ৰিত অতিথিসকল আছে। সকলোৱে পিন্ধি লৈছে টি চাৰ্টবিলাক। আমাৰ হৰিদ্বাৰত কিন্তু ডিচিপ্লিনটো আৰু বেছি হয়। তাৰপিছত এটা বহিবই লাগিব, এইটো এটা মানে স্বামীজীৰ এটা নিৰ্দেশ আছে, ডিচিপ্লিনটো মেইনটেইন কৰিবই লাগিব। কোনেনো কৰিব আৰু, আমি আকৌ কৰিব গ'লে ভালো নালাগে সকলোকে মানে এনেকৈ ক'বলৈ। তথাপি অলপ চকুকেইটা মানে ফুটাই আছে আৰু, যেন মানে কৰি দিওঁ নেকি, লাইন পাতি দিওঁ নেকি, এনেকুৱা এটা লাগি আছে। এয়া মঞ্চত আজি যোগ যিজনে শিকাব তেওঁ আছে, লগত আছে আমাৰ মিনিষ্টাৰ ডিচি মেডাম। সকলোকে সুস্বাস্থ্য, সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। এই যোগাসনৰ অভ্যাস আমাৰ সকলোৱে ভালদৰে আজিকালি বহুতেই সুন্দৰকৈ যোগ কৰিব শিকাইছে। আগতে যিটো মানে যোগাৰ কম্পিটিশ্যন হ'ব, আপোনালোকে সকলোৱে যিকোনো এটা সহজ আসনত বহি ল'ব। 2 হাত নমাৰ আগৰ অৱস্থালৈ আহিব। এয়া প্ৰট'কল অনুযায়ী আৰম্ভ হ'ব। পুনৰ আয়ুষ আহিব। মন্ত্ৰালয়ে এখন প্ৰট'কল আমাক দিছে, সেই প্ৰট'কল অনুযায়ী আজিৰ যোগ দিৱসটো প্ৰট'কল অনুযায়ী হ'ব। ইয়াৰ পিছত আমি আসন, ব্যায়াম, আঁঠুৰ কাৰণে কৰিম সংযোগ নি কৰি মুভমেণ্ট। তাৰ কাৰণে 2 ভৰিৰ মাজত আজি কৰা 1 বা 1.5 ফুট অন্তৰ এইখিনি ৰাখিব। কৰিবলৈ গ'লে বহুত সময় লাগে। লাহে লাহে 2 হাত সন্মুখৰ ফালে পোনকৈ ৰাখিব। এই আসনটোৰ নাম হ'ল ভদ্ৰাসন। এই আসনটো আমাৰ মনৰ স্থিৰ ৰখাৰ কাৰণে যথেষ্ট লাভদায়ক, বিশেষকৈ পেটৰ কাৰ্যক্ষমতা চাইছিলোঁ। ঠিক ৰাখিবৰ কাৰণে আৰু আমাৰ যি মহিলাসকলৰ কাৰণে আসনটো যথেষ্ট লাভদায়ক আসন। প্ৰথম অৱস্থাত 2 ভৰিৰে আঁঠু ভাঁজ কৰি 2 ভৰি তলুৱা লগাই ল'ব। যিমান সম্ভৱ কৰিবলৈ যত্ন কৰিব। 2 হাত আমি লাহে লাহে সৌ ভৰিৰ আঁঠু ভাঁজ কৰি আমি তপিনাৰ পিছফালে লৈ যাবলৈ যত্ন কৰিব। নৃত্যৰ পাছত এই লাহে লাহে বাওঁ ভৰিখনলৈ লৈ যাব।
যিমান সম্ভৱ গেৰু হাত বহিবৰ কাৰণে যত্ন কৰিব আঙুলিৰ পতা পেলাই ৰাখিবলৈ যত্ন কৰিব আৰু দুই হাত আঁঠুত ৰাখিব 3 অলপ সময়ৰ বাবে চকু বন্ধ কৰি অনুভৱ কৰিব শুদ্ধি ক্ৰিয়া প্ৰটকল আৰু যি আমাৰ ইণ্টাৰনেলি শুদ্ধিকৰণত যথেষ্ট সহায় কৰে আমি প্ৰথম অৱস্থাত লাহে লাহে এবাৰ দীঘলকৈ উশাহ লওঁ কৰিছোঁ তাৰপিছত লাহে লাহে উশাহ এৰি পুনৰ উশাহ লওঁ সম্পূৰ্ণ উশাহ এৰি আমি নাকেৰে ফিচ ফিচ শব্দ কৰি কেৱল উশাহ এৰাৰ বাবে আমি যত্ন কৰিম লাহে লাহে সকলোৱে এবাৰ আৰম্ভ কৰিব লাহে লাহে চকু বন্ধ কৰি কিছু সময় কৰিব কৰিবলৈ বহুত টান পায় কিন্তু মই কৰি বহুত ভাল ফলেই লাভ কৰিছোঁ ভাল ফলাফলেই পাইছোঁ এনেকৈ গেছ বিষ মূৰৰ বিষ এইবিলাক মই কিন্তু ভাল পাইছোঁ এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ অধৈৰ্য লগতে সিহঁতে অধৈৰ্য হৈ যায় তাৰমানে ইয়াৰ পিছত স্বভাৱেই আৰু সিহঁতৰ ডিষ্ট্ৰিক্ট লেভেল য়োগা কম্পিটিশ্যন ষ্টাৰ্ট হ'ব তাৰ কাৰণে যিসকল কি সুন্দৰ লাগিছে যে অনুষ্ঠানটি ধুনীয়াকৈ এয়া আমি এখন শেষত ফটোও তুলিলোঁ আমাৰ মেডামৰ লগত তিজনী মেডাম আৰু চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ লগত মন্ত্ৰী আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনে লাগিলে আপোনালোকে ক'ব দেই